আমাৰ চৰকাৰৰ তৰফৰ পৰা এখন আদৰ্শ গাঁও নামৰ এখন স্কিম আছে আৰু সেই স্কিমখনত সেই গাঁওখনত অৱস্থিত চৰকাৰৰ বিভিন্ন ধৰণৰ যিসমূহ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে সেই ইনফ্ৰাষ্ট্ৰাকচাৰসমূহ আমি নিৰ্মাণ কৰিব লাগে আৰু সেইকাৰণে আমাৰ সমষ্টিৰ অভয়পুৰীয়া বঙালী গাঁওখনক আদৰ্শ গাঁও হিচাপে লৈ কিছু কাম কৰিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ আৰু সেইকাৰণে অভয়পুৰীয়া গাঁৱত অৱস্থিত মৰাণ টাউন মধ্য ইংৰাজী বিদ্যালয় এই বিদ্যালয়খনৰ আন্তঃগাঁথনি কিছু মেৰামতিৰ প্ৰয়োজন আছিলে। ছাত্ৰ ছাত্ৰীসকলে শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত অলপ অসুবিধাৰ সন্মুখীন হৈ আছিলে। সেইকাৰণে আমি 25 লাখ টকাৰ এটা অনুদান আমি বিদ্যালয়খনলৈ আগবঢ়াম আৰু কেনেধৰণে বিদ্যালয়খন ঠিক কৰিলে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হ'ব তাৰ কাৰণে আজি এতিয়া আমি আমাৰ প্ৰধান শিক্ষয়িত্ৰী ডাঙৰীয়ানী আছিলে আৰু বাকী ৰাইজো আছিলে কিছু পৰিদৰ্শন কৰিলোঁ আৰু ইতিমধ্যে এডুকেশ্যন ডিপাৰ্টমেণ্ট আৰু আমাৰ PNRD ডিপাৰ্টমেণ্টক এই বিষয়ে এখন মাষ্টাৰ প্লেন বনাবৰ কাৰণে কৈছোঁ কাৰণ জেগাডোখৰ খুব ঠেক ঠুক সৰু জেগা গতিকে আমি ঘৰবিলাক অলপ ডিজাইন কৰি নিৰ্মাণ কৰিলে কিছু জেগা ওলাব পৰৱৰ্তী সময়ত গতিকে এখন মাষ্টাৰ প্লেনৰ প্ৰয়োজন সেই মাষ্টাৰ প্লেনখন বনাবৰ কাৰণে কৈছোঁ। ITI এখন অৰ্ধনিৰ্মিত অৱস্থাত আছিলে তাৰ কাৰণে আমাৰ যিটো ডিপাৰ্টমেণ্টে ডিপাৰ্টমেণ্টৰ মই প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ লগত কথা বতৰা পাতিছোঁ তেওঁলোকে এনে প্ৰচেছ কৰি আছে। এজন কণ্ট্ৰেক্টৰে কামখিনি নকৰাৰ কাৰণে কাম হৈ উঠা নাই গতিকে তেওঁক টাৰ্মিনেট কৰিব আৰু টাৰ্মিনেট কৰিবৰ কাৰণে কিছু সময়ৰ আৱশ্যক হয় নটিচ প্ৰদান কৰিব লাগে এই প্ৰক্ৰিয়া চলি আছে আৰু সময় সীমা শেষ হ'লেই তেওঁক টাৰ্মিনেট কৰি নতুনকৈ ITI এখনৰ টেণ্ডাৰ কৰি আমি কাম কৰিব পাৰিম। দ্বিতীয়তে যিখন বজাৰ NLCPৰ এটা ফাণ্ড আছিলে কিন্তু স্থানীয় ব্যৱসায়ীসকলৰ কিছু খুদুৱনি থকাৰ পৰিপ্ৰেক্ষিতত সেই ফাণ্ডটো ইউটিলাইজ কৰিব নোৱাৰিলে বুলি মই গম পাইছোঁ। মৰাণ টাউনৰ যিখন ডেইলি বজাৰখন যদি উন্নীত কৰিব লাগে প্ৰথম কথা হ'ল তাত থকা ব্যৱসায়ীসকলে প্ৰথম মন মেলিব লাগিব। আগতে চৰকাৰে অনুমোদন দিছিলে কিন্তু তাৰ ব্যৱসায়ীসকলৰ মনৰ খুদুৱনি কিছুমান প্ৰশ্ন থকাৰ কাৰণে এটা আমি ইমপ্লিমেণ্ট কৰিব নোৱাৰিলে বুলি মই জানো। গতিকে এতিয়া যদি মৰাণ ডেইলি বজাৰখন ডেভেলপ কৰিব লাগে প্ৰথমে উদ্যোগ গ্ৰহণ কৰিব লাগিব তাৰ ব্যৱসায়ীসকলে আৰু তাৰ ব্যৱসায়ীসকলে যদি কয় যে মৰাণ ডেইলি বজাৰখন ডেভেলপ কৰিব লাগে তাত তেখেতসকলৰ সহযোগিতা থাকিব তেতিয়া ডেফিনেটলি চৰকাৰে তাত ফাণ্ড ইউজ কৰি এখন ধুনীয়া মাৰ্কেট আমি নিৰ্মাণ কৰিব পাৰিম। তেওঁলোকৰ সহযোগিতা নাই বুলিয়েতো আজিলৈকে কামটো হৈ আছে যিহেতু এইটো সৌন্দৰ্যময় ৰূপ আৰু মদৰ আড্ডাহে আছে ডেইলি বজাৰ। মানুহ সেইটো কৈ আছে আৰু গতিকে মৰাণ চহৰৰ এটা সৌন্দৰ্য মৰাণ চহৰৰ ব্যৱসায়িক বাণিজ্য এটা স্থল এই ডেইলি বজাৰখন ধুনীয়া হৈ থাকিলে সকলোৱে ব্যৱসায় কৰিবৰ কাৰণে ভাল পাব তেওঁলোকৰ নিজৰো লাভ হয়। গতিকে মই ভবা নাই এতিয়ালৈকে মোৰ লগত একো কথা বতৰা হোৱা নাই যদি এই যি তেওঁলোকৰ ব্যৱসায়ীসকলৰ বিশেষকৈ যদি ইচ্ছা আছে বজাৰখন ঠিক কৰিবৰ কাৰণে মই ডেফিনেটলি সহযোগিতা আগবঢ়াম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।